বন্ধুসকল সেই দেখিছেনে বমাটো এই যে মই যে কেতিয়াবা দেখাওঁ যে বাঁহৰ যে বনাই কিনে পতা হয় একদম বিৰাট ডবল মাছ এটা মই এতিয়া আহি থাকোঁতে এইফালে ঘাপকৈ পইচা একদম ঝুকাই আছে এতিয়া চাওঁ আহকচোন কিমান ডাঙৰ মাছটো সোমাই আছে আহক আহক জলদি 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 পটাপট এই ডবল এটা সোমাই আছে এই বিৰাট ডবল মানে এই যাওঁ নামি এইডোখৰ মাছ ওলাই যাব নহ'লে যা মানে ফূৰ্তিতে এনেকৈ নামি দিম এতিয়া বিৰাট ডবল ন মাছটো ঘাট কৈছোঁ একদম চবৰে এতিয়া মই দাঙিম চোলাটো খুলিলা এই বাটে চোলা এই বহুত গধু আছে এই বহুত গধু কেলা বাৰ কৰিব এতিয়া চাব এই ভাঙি ওলাই গ'ল নেকি ওলাই যাব নোৱাৰে দেখি ভগৱান সঁচাকৈ ক ডবল পোৱালি চলো ডবল পোৱালি ওপৰলৈ ওলাই যাব একদম ডবল পোৱালি এই মাৰি কি হ'ল মানে গোটেই মুখ চুখ খতম হৈ গ'লে মাৰি ডবল পোৱালি এটা সোমাইছে ওলাই যাব ইমান কিনাৰত নহয় ডবল মানে ওচৰলৈ ধৰিবই নাই ইমানে ডাঙৰ নহয় মালটো ডাঙৰ আছে উলিয়াই লৈছোঁ কামুৰি আছে ৰচি চচিবোৰ দেখো ইয়াক আজি খোৱা হ'ব তো এইটোৱে হৈছে বৰমা দেখিছেনে কেনেকৈ সোমাই যায় কেনেকৈ গেট পৰি যায় এইটো গেট পৰি যায় এতিয়া এইটো অৱস্থা বেয়া হৈ গ'ল ফচি গ'ল য'তে ত'তে এইটো বেয়া হৈ গ'ল এতিয়া অঁতাব লাগিব ইয়াক বনাব লাগিব টোটেলি এইটো বাঁহৰে বনোৱা হয় ন এই দেখিছেনে পূৰা বাঁহৰে বনোৱা হয় তো ইয়াত মানে একো দানা চানা বা কিবা টোপ চুপ দিব লাগিব সেয়া একো খেল নাই অকল মাথো খেল আছে ইয়াত এই ৰছীকেইডাল দেখিছেনে ৰছীকেইডাল এই ৰছীকেইডালৰ খেল মানে অকল বেলেগ একো নাই আৰু তো এনেকৈ আপোনালোকে যদি সেইফালে যদি নদী বা জান জুৰি কিবা আছেনে আপোনালোকে এইটো চিষ্টেম বনাই কিনে আপোনালোকে পাতিব পাৰে মাছ যদি খাব মন আছে এনেকুৱা ডাঙৰ মাছ তো এইটো এই ৰছীকেইডাল কি হয় মানে ৰছীকেইডালৰ এইটো মালটো এইডালত মানে এতিয়া ছিগি আছেতো বস্তুটো সেইকাৰণে মই সম্পূৰ্ণ দেখাই দিব পৰা নাই তো এইডাল ইয়াত এনেকৈ লগাই দিয়া হয় ইয়াত জাহা লগাই দিয়া হয় তাৰপিছতে ইয়াত যদি এনেকৈ মাছটো ইয়াত সোমাই যোৱাৰ লগে লগে মানে এই ৰছীকেইডালত যেতিয়া টাচ হৈ যায় ন ৰছীকেইডালত তেতিয়া গেটটো মানে এনেকৈ ঘাপকৈ পৰি যায় তো আপোনালোকেও যদি এনেকৈ বনাই কিনে মাছ চাছ খাব মন আছে তেন্তে ওচৰত যদি জান জুৰি আছে কিবা কিবি আছে ন আপোনালোকে এই চিষ্টেম বনাই কিনে আপোনালোকে পাতিব পাৰে টোটেল একেবাৰে বাঁহৰে সজোৱা হয় এই বস্তুটো যদি নিজেই নাজানে কাৰোবাক বৰমা ইয়াৰ নামটো বৰমা আপোনালোকে বনাই ল'ব পাৰে বা কাৰোবাক অৰ্ডাৰ দি কিনে এইটো বস্তু আপোনালোকে বনাই নিজৰ জেগাত পাতি কিনে আপুনি ডাঙৰ মাছ খাবলৈ পাৰিব এতিয়া মাছটো লৈ কিনে যাওঁগৈ তো এটা ভালকৈ মানে কিমান হ'ব 5 কেজি 6 কেজি 7 কেজিমান হৈ যাব মাছে মানে বৰালি তো ভিডিঅ'টো ইমানেই বৰালি ধপাই আছে